সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হওঁ? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিলে অসম ৰখাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি ই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিস্বাৰ্থে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত। ডাঙৰ নহয় দেশত কুয়ো মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেন্দাং ধাৰি লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব। নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনো যে নাই বুলি আজি কোনে কয়? কোনোবা কাপুৰুষক পুৰুষ কৰিবলে জ্যোতি প্ৰসাদ যে আছে অসম মহৰিলে আমি মৰিম বুলি ক'বলৈ শ্বহীদ আছে। আজি অম্বিকাগিৰিৰ চিঞৰ হাজাৰে হাতে কামে নৱৰূপ দিব। আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আনৰ গতি অসমীয়া অসমতে যদিহে নেবাচিবাৰ ক'তনো বাচিব। মোৰাই ভাল পাওঁ বুলিলে আনৰাই জানো ঘিণ কৰাটো বজাব। প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰাই লুইতৰ পাৰৰে মাটিক মাতৃ বলা প্ৰতি ভাৰতীয় নতুন ৰূপৰ অসমীয়া। আমি সেইভাৱে থাকিলে হ'ব। নহ'লে আমাৰ ৰাজাৰ নাই বুলি বিশ্বই বৰশী আহিব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব।